যাব বিচাৰিছোঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ সেই পৰম্পৰাবিলাকৰ মাজলৈ, য'ত আমাৰ সামাজিক ন্যায়ৰ কথা কোৱা হৈছিল, য'ত ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা হৈছিল, য'ত সহনশীলতাৰ কথা কোৱা হৈছিল, য'ত ভাৰতীয় বৰ্ণাঢ্য সমাজখনক ধৰি ৰখাৰ কথা কোৱা হৈছিল। সেয়া কেৱল কেইজনমান ৰাষ্ট্ৰীয় নেতাই কৰা নাছিল, সেয়া কেৱল জৱাহৰলাল নেহৰুৱে কৰা নাছিল, সেয়া মহাত্মা গান্ধীয়ে কৰা নাছিল। সেই একে কাম কৰিছিল অসম মুলুকত জ্যোতিপ্ৰসাদ আগৰৱালাকে প্ৰমুখ কৰি, অমিয় দাসকে প্ৰমুখ কৰি, গোপীনাথ বৰদলৈকে প্ৰমুখ কৰি সেই আমাৰ দিগ্গজ নেতাসকলে। তেওঁলোকে ভাৰতীয় সমাজখনক বুজি পাইছিল আৰু এটা কথা বুজি পাইছিল যে এই ভাৰতীয় সমাজখনৰ বৰ্ণাঢ্য ৰূপটোক যদি আমি ধৰি ৰাখিব নোৱাৰোঁ, তেনেহ'লে ভাৰতবৰ্ষ হিচাপে বাচি নাথাকিব। তেওঁলোকে চেষ্টা কৰিছিল। কিন্তু 1991 চনৰ পৰা যেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হ'ল, তেতিয়া কৰ্পোৰেটৰ স্বাৰ্থত ভাৰতবৰ্ষত নতুন ধৰণৰ অৰ্থনীতি আৰম্ভ হ'ল। এটা সময়ত ভবা গৈছিল যে কংগ্ৰেছে আৰম্ভ কৰা এই অৰ্থনীতি বিজেপিয়ে বিৰোধিতা কৰিব। কিন্তু আশ্চৰ্যজনক কথা যে বিজেপিয়ে এই কৰ্পোৰেট শক্তিক আৰু বেছি আগবঢ়াই লৈ গ'ল। অৰ্থাৎ কংগ্ৰেছ আৰু বিজেপিৰ মাজত এই ক্ষেত্ৰত কোনো মত পাৰ্থক্য নাই। কিন্তু কংগ্ৰেছতকৈও ভয়াৱহভাৱে বিজেপি এটা সাম্প্ৰদায়িক দল আৰু তাৰ পৰিণতিত আমি গোধ্ৰাকাণ্ড দেখিছোঁ, অযোধ্যাৰ ঘটনা দেখিছোঁ। তাৰ পাছত বিজেপিৰ মাজতো আমি দেখিছোঁ এক ধৰণৰ চেতনাৰ উদ্ভৱ হৈছে। তেওঁলোকৰ মাজত যিসকল নেতা আছিল, LK আদৱানীৰ কথা আমি ক'ব পাৰোঁ যে মাই কাণ্ট্ৰি মাই লাইফ আপোনালোকে যদি পঢ়িছে দেখিব, তেওঁ দেখিছে যে ভাৰতীয় গণতন্ত্ৰৰ এই যিটো বহুত্ব ৰূপ, এই যিটো বৰ্ণাঢ্য ৰূপ, এই ৰূপটোক যদি আমি শ্ৰদ্ধা কৰিব নোৱাৰোঁ, তেনেহ'লে ভাৰতীয় গণতন্ত্ৰ বৰ্তি নাথাকিব। এনেকুৱা এটা সন্দিক্ষণত কট্টৰ হিন্দুত্ববাদী, তেওঁৰ অংগী ভংগী চিন্তা চেতনা সকলো ক'তো সহনশীলতাৰ পৰিচয় নথকা এজন নেতাক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীত্বৰ এজন দাবীদাৰ হিচাপে উত্থাপন কৰাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে কেৱল দুৰ্ভাগ্য নহয়, ভাৰতীয় জনগণৰ বাবে দুৰ্ভাগ্য নহয়, বিজেপি দলটোৰ বাবে দুৰ্ভাগ্যজনক কথা। মই বিশ্বজিৎ গোস্বামী, মই আপোনাৰ কাষলৈ আহিছোঁ। ভাৰতীয় যিটো শাসন ব্যৱস্থা, ভাৰতীয় যিটো ৰাজনৈতিক চিন্তাধাৰা, ভাৰতীয় যিটো নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি পূৰ্বৰ বক্তাজনে ৰখা বক্তব্যৰ ওপৰত মই কওঁ যে ভাৰতবৰ্ষৰ এই সংবিধানৰ অধীনতে এখন অংগৰাজ্যৰ পৰা যদি এগৰাকী ব্যক্তি মুখ্যমন্ত্ৰী হিচাপে 3 বাৰকৈ এখন ৰাজ্যক প্ৰতিনিধিত্ব কৰি অৰ্থনৈতিকভাৱে এই ব্যৱস্থাবিলাক মই আগতেই কৈছোঁ যে সমালোচনাৰ যদিও ঊৰ্ধত নহয়, তথাপি এই ব্যৱস্থাৰ মাজত এগৰাকী সুদক্ষ প্ৰশাসক হিচাপে যদি প্ৰতিষ্ঠিত লাভ কৰিব পাৰে, তেতিয়াহ'লে ইয়াৰ পিছৰ পৰ্যায়ত নৰেন্দ্ৰ মোদীৰ দৰে ব্যক্তিগৰাকীক মই ব্যক্তিগতভাৱে সমৰ্থন জনাওঁ বা নজনাওঁ, ভাৰতবৰ্ষৰ আজিৰ ব্যৱস্থাত যিহেতু দুটাই মাত্ৰ আমাৰ চকুত ৰাজনৈতিক শক্তি আছে, এই শক্তিটোৰ এটাক প্ৰতিনিধিত্ব কৰি যদি কাইলৈ প্ৰধানমন্ত্ৰী হয়, তেতিয়াহ'লে সাংঘাতিক বেয়া কিবা এটা হ'ব বুলি আমি এতিয়াই কোৱাটো সমীচীন নহ'ব। নিউজ টাইমৰ দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে আমি অসমাপ্তত আজি যিটো বিষয় লৈ আহিছোঁ, সেই বিষয়টোৰ সন্দৰ্ভত দুগৰাকীকৈ বক্তাই নিজৰ যুক্তি আগবঢ়াইছে। এইখিনি মুহূৰ্তত আপোনালোকক এটা কথা মই ক'বই লাগিব যে এখেতসকলে যদিও আজি বিষয়টোৰ সপক্ষে কৈছে বা বিপক্ষে কৈছে, আমি কেতিয়াও ধৰি ল'ব নালাগিব যে এখেতসকল বিজেপিৰ সমৰ্থক বা এখেতসকল বিজেপিৰ বিৰোধী বা নৰেন্দ্ৰ মোদীৰ সাংঘাতিক বিৰোধী। সেয়া ব্যক্তিগত জীৱনত কোনোবাই কাৰোবাক সমৰ্থন কৰিব পাৰে, কিন্তু এয়া তৰ্কৰ খাতিৰত, যুক্তিৰ খাতিৰত তেখেতসকলে আজি যুক্তি প্ৰদৰ্শন কৰিছে। মই ইন্দ্ৰজিৎ বেজবৰুৱা, মই আপোনাৰ কাষলৈ আহিছোঁ। ধন্যবাদ নিতুমণি শইকীয়া। কথা হ'ল ব্যক্তি নৰেন্দ্ৰ মোদী নহয়, নৰেন্দ্ৰ মোদীয়ে প্ৰতিনিধিত্ব কৰা নীতি আৰু আদৰ্শৰ ছবিখনক লৈহে আজি আমি বিতৰ্ক সূচনা কৰিছোঁ। আৰু শ্ৰদ্ধেয় গোস্বামী দাই কোৱাৰ লেখীয়াকৈ আমি কোনো সমালোচনাৰ ঊৰ্ধত নহয়, এই নীতিটোকে সৰুগত কৰি আমি নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সমগ্ৰ মতাদৰ্শৰ সমালোচনাৰ এটা আগবঢ়াবলৈ আমি ইচ্ছা কৰিছোঁ। আজি চাওক, আপুনি সঠিকভাৱেই কৈছে যে ভাৰতবৰ্ষ মানে এটা চেতনা, আৰু ভাৰতবৰ্ষ মানে যিটো চেতনা, সেই চেতনা এজন ব্যক্তিৰ চেতনা নহয়, সি এটা সামূহিক চেতনা। আৰু এই সামূহিক চেতনাতে জন্ম দিছে ভাৰতবৰ্ষৰ সমাজ, ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ সভ্যতা। আপুনি যদি ইতিহাসৰ পাত লুটিয়াই চায়, আপুনি যদি সমাজ বাস্তৱতাৰ পাত লুটিয়াই চায়, তেন্তে দেখা পাব যে ভাৰতবৰ্ষৰ মানুহৰ মনৰ মাজত সমাজতান্ত্ৰিক আদৰ্শ, মূল্যবোধ, মানৱীয়তা, ধৰ্ম নিৰপেক্ষ আদৰ্শ সূৰ্যৰ দৰে দীপ্তমান। এই আদৰ্শৰ পটভূমিত আমি কেতিয়াও তাহানিৰ জাৰ্মানীৰ নাজিসকলৰ লেখীয়াকৈ, সেই নাজিবাদৰ পৃষ্ঠপোষকতা কৰা হিটলাৰৰ লেখীয়াকৈ ভাৰতবৰ্ষৰ সমাজ আৰু সভ্যতাৰ প্ৰেক্ষাপটত হিন্দুত্ববাদী, উগ্ৰ হিন্দুত্ববাদী RSSৰ মন্ত্ৰ শিষ্য, দীক্ষিত শিষ্য বিজেপি
তথা তেওঁলোকৰ মন্ত্ৰ শিষ্য নৰেন্দ্ৰ মোদীৰ নীতি আৰু আদৰ্শক আমি সমালোচনা কৰাৰ থল আছে এই কাৰণেই থল আছে যে আজি বিজেপিয়ে বা নৰেন্দ্ৰ মোদীয়ে বিচাৰিছে কি এটা কেন্দ্ৰীভূত শাসন ব্যৱস্থা বিচাৰিছে ভাৰতবৰ্ষত অৰ্থাৎ ভাৰতবৰ্ষৰ যিটো শাসন ব্যৱস্থাৰ মূল ভিত্তি সি কিন্তু ফেডাৰেল ভিত্তিত বিকেন্দ্ৰীকৃত আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আপুনি ৰাজনৈতিক জোঁটসমূহলৈ চালে দেখিব যে বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ পোষকতা কৰিয়ে ভাৰতবৰ্ষত বিভিন্ন আঞ্চলিক শক্তিৰ জন্ম হৈছে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত আঞ্চলিক আশা আকাংক্ষাৰ উন্মিলন ঘটিছে এইসমূহ যদি আমি পৰ্যালোচনা কৰি চাওঁ যে ইয়াৰ প্ৰতিমুখে গৈ কিন্তু বিজেপিয়ে এটা কেন্দ্ৰীভূত শাসন ব্যৱস্থা বিচাৰিছে একমাত্ৰ ভাৰতীয় ধনকুবেৰ শ্ৰেণী আৰু তেওঁলোকৰ নীতিৰ যোগেদি ভাৰতৰ সাধাৰণ মানুহক পৰিচালনা কৰাৰ বাবেই এই নীতিটো তেওঁলোকে আগবঢ়াইছে আৰু ইয়াৰ ফলশ্ৰুতিত আমি দেখিছোঁ যে বিগত সময়তো আমি দেখিছোঁ যে তেওঁলোকে বিদেশী পুঁজিক ৰঙা দলিচা পাৰি দিছে আজি গুজৰাটৰ উন্নয়নৰ কথা কোৱা হয় মোদীৰ কথা ক'লেই গুজৰাটৰ কথা কোৱা হয় কিন্তু গুজৰাটৰ আজি বাস্তৱ ছবিখন কি এইখন গুজৰাট গান্ধীৰ গুজৰাট নহয় এইখন গুজৰাট মানৱতাৰ আৰ্তনাদ থকা গুজৰাটলৈ পৰিণত কৰিছে যোৱা 3টা সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই য'ত কৃষকে কপাহ খেতিয়কে উপযুক্ত বজাৰ মূল্য নাপায় আত্মহত্যা কৰাৰ লেখীয়া ঘটনাও ঘটিব লগা হৈছে তেনেহ'লে কেইটামান উন্নয়নৰ টকা খৰচ কৰি ৰাস্তা ঘাট বনোৱাকে যদি উন্নয়নৰ মাপকাঠি বুলি কোৱা হয় নিতুমণি মই কম আমি আচলতে ভুল পথে পৰিচালিত হৈছোঁ নিশ্চয় মই সত্যেন শৰ্মা মই আপোনাৰ কাষলৈ আহিছোঁ দত্ত ডাঙৰীয়া আৰু বেজবৰুৱা ডাঙৰীয়া যিখিনি কথা কৈছে সেইখিনিৰ পৰা মোৰ এটা এনে ভাৱ হৈছে যেন তেওঁলোকে ভৱিষ্যত দ্ৰষ্টা তেওঁলোক দুইজনেই বৰ ভাল তাৰ্কিক আছিল আৰু সেই তাৰ্কৰ খাতিৰত আজি যেন এই যিটো আজি বিষয়বস্তু সেই বিষয়বস্তুটোৰ যুক্তি তৰ্ক এটা কৰাৰ বাবে যে সেইখিনি কথা কৈছে মোৰ তেনেহেন লাগিছে কাৰণ মই দত্ত ডাঙৰীয়াক ভালকেই জানো তেখেতে ভৱিষ্যতক যিবিলাক এইবিলাক ৰাশিফল চোৱা ইত্যাদি কথাবোৰ তেখেতে বিশ্বাস নকৰে তেখেতৰ যিটো নীতি সেই নীতিত তেখেতে এইটো বিশ্বাস নকৰে কিন্তু তেখেতে আজি নিজে আজি ভৱিষ্যত দ্ৰষ্টা হ'ব খুজিছে এজন মানুহ যদি ভাৰতীয় সংবিধান আৰু আইনে যদি তাত বাধা দিয়া নাই সুপ্ৰিম কোৰ্টত ইতিমধ্যে নৰেন্দ্ৰ মোদীক লৈ আৰু আপোনালোকে যিটো কথা কৈছে হিন্দুত্বত সুপ্ৰিম কোৰ্টে ডিফাইন কৰিছে হিন্দুত্ব মানে হিন্দুবাদী নহয় হিন্দুত্বটো সুপ্ৰিম কোৰ্টৰ জাজমেণ্টত সুন্দৰকৈ ডিফাইন কৰি থৈছে অলৰেডি আমাৰ বেজবৰুৱা ডাঙৰীয়াই কৈছে সূৰ্যৰ দৰে দীপ্তমান মই কৈছোঁ সূৰ্য যেতিয়া ওলাই তাক ডাৱৰে ঢাকিব নোৱাৰে আপোনালোকে হাজাৰ চেষ্টা কৰক ডাৱৰে সূৰ্যক ঢাকি ৰাখিব নোৱাৰে যদি মোদীৰ যদি সিমানখিনি যদি তেওঁৰ কেপাচিটি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে যিবোৰ দৰকাৰী যিবোৰ কথা সংবিধান প্ৰদত্ত যিবিলাক বিধি আছে সেই বিধিমতে যদি তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰে তেনেহ'লে মই আকৌ কৈছোঁ সূৰ্যক কেতিয়াও ডাৱৰে ঢাকি ৰাখিব নোৱাৰে সূৰ্য হৈয়ে থাকিব আৰু মই ভাবোঁ ইয়াক বিপদজনক বা দুৰ্ভাগ্যজনক বুলি কোৱাটো এটা ভৱিষ্যত দ্ৰষ্টাৰ কথা এটা ভৱিষ্যত দ্ৰষ্টাৰ দৰে এটা কথা হ'ব মই সেই বিষয়ে সেইটো হ'ব নিবিচাৰোঁ মই এতিয়াও মনত পৰে যেতিয়া দেৱগৌড়া যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তেওঁ যেতিয়া লালকিল্লাৰ পৰা ভাষণ দিছিলে তেওঁ কৈছিলে মই যেতিয়া জন্ম পাইছিলোঁ যিখন জেগাত জন্ম পাইছিলোঁ সেইদিনা মই কেতিয়াও মই ভবা নাছিলোঁ মোৰ দেউতাই ভবা নাছিল মোৰ সমাজখনে ভবা নাছিল যে মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ম কিন্তু ভাৰতৰ গণতন্ত্ৰ আৰু ভাৰতৰ সংবিধান এই দুটাৰ এই যিটো সৌন্দৰ্য এই যিটো বিউটি সেইটোৱে আনি মোক আজি ইয়াতে প্ৰধানমন্ত্ৰী কৰিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কৰিছে গতিকে দেৱগৌড়াৰ দৰে মানুহ এজন তেওঁ নিজে সেই ক্ষমতাত থাকি তেওঁ কৈছিলে যে ভাৰতৰ গণতন্ত্ৰ আৰু ভাৰতৰ সংবিধানৰ বিউটি বুলি কৈছিলে এইটো যে দেৱগৌড়াৰ দৰে মানুহ এজনো আহি প্ৰধানমন্ত্ৰী হ'ব পাৰিছিলে গতিকে এটা মাত্ৰ কথা কম আপুনি যিটো ভৱিষ্যত দ্ৰষ্টাৰ কথা কৈছে মই ভাবিছোঁ বিজেপিয়ে সেইটো কাম কৰিছে দেৱেগৌড়াক প্ৰধানমন্ত্ৰী হ'ব লাগে বুলি কোনো দলে প্ৰক্ষেপ কৰা নাছিল আজি বিজেপি দলে কিহৰ আত্মত পৰি তেওঁলোকে তেওঁক প্ৰক্ষেপ কৰিবলগীয়া হৈছে মই ভৱিষ্যত দ্ৰষ্টা নহয় বিজেপি হ'ব পাৰে পলিটিকেল পাৰ্টি এটা শুনক ৰায়তৰ কথা আপোনালোকে কৈ আছে দিল্লীত ৰায়ত হৈছিলে আজি কি গংগাত গা ধুই আছে নেকি কংগ্ৰেছে এজন পাঞ্জাবীৰ ভদ্ৰলোকক তেওঁ নি পেলাই প্ৰাইম মিনিষ্টাৰ পাতি তেওঁলোকে গংগাত গা ধুব খুজিছে নেকি দিল্লীত পাঞ্জাবী কোনে মাৰিছিল আজি পাঞ্জাবী লোক এজনক নি পেলাই প্ৰধানমন্ত্ৰী পাতি দি সেই দিল্লীৰ যিবিলাক ৰায়ত হৈছিলে পাঞ্জাবী মাৰি শেষ কৰিছিলে সেইবিলাক কি গংগাত গা ধুব খুজিছে নেকি ক'ৰবাৰ পৰা আহি প্লেন চলাই আহি এজন মানুহ প্ৰধানমন্ত্ৰী হ'ব পাৰে ক'ৰবাৰ পৰা এজন ইকনমিষ্ট ক'ৰবাৰ পৰা আহি পেলাই প্ৰধানমন্ত্ৰী হ'ব পাৰে এজন মানুহ তেওঁ খালি পৰিয়াল কেন্দ্ৰিক তেওঁ
ৰাজনীতি কৰা নাই গতিকে তেওঁ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে নহয়, পৰিয়ালকেন্দ্ৰিক সৰ্বানুমতি। অকল যদি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা মানুহে যদি প্ৰধানমন্ত্ৰী হ'ব পাৰে তেনেহ'লে হয়তো আন এটা কথা হ'ব নিশ্চয়। কিন্তু মই ভাবো মোদীৰ পৰিয়ালকেন্দ্ৰিক তেওঁ হয়তো উত্তৰাধিকাৰী কাৰো নহয় বা তেওঁৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিব বিচৰা নাই অকল তাৰ কাৰণে মোদীয়ে অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিব আৰু বা ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লে এইটো বিপদজনক বা দুৰ্ভাগ্যজনক হ'ব বুলি মই নাভাবো নিশ্চয় মই মুকুল শৰ্মা মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি উত্থাপন কৰা বিষয়টো যথাৰ্থতে নিতান্তই সময়োচিত আৰু যুক্তিপূৰ্ণ বুলি মই ভাবোঁ আৰু সেয়েহে মই আজি এই মতৰ পূৰ্ণ সমৰ্থন জনাওঁ চাওক আজি যিটো বিষয় আপুনি উত্থাপন কৰিছে তাত মোৰ দৃষ্টিত 3টা বাক্যাংশ আছে আৰু প্ৰত্যেকটো বাক্যাংশৰে একোটাকৈ সুকীয়া সুকীয়া অৰ্থ আছে প্ৰথমতে যদি আমি চাবলৈ যাওঁ আজিৰ বিষয়টোত কোৱা হৈছে যে ভাৰতবৰ্ষৰ দৰে এখন দেশত দ্বিতীয় বাক্যাংশ হৈছে নৰেন্দ্ৰ মোদীৰ দৰে এজন ব্যক্তি আৰু তৃতীয় বাক্যাংশ হৈছে যে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাটো বিপদজনক এতিয়া এই প্ৰত্যেকটো বাক্যাংশৰে মই 3টা সুকীয়া সুকীয়া যদি অৰ্থ বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে প্ৰথম বাক্যাংশ আমাৰ সকলোৰে কাৰণে অতি স্পষ্ট যে ভাৰতবৰ্ষৰ দৰে এখন দেশ বুলি ক'লে আমি সাধাৰণতে কি বুজো আমাৰ দেশৰ সংবিধানৰ প্ৰস্তাৱনাতে স্পষ্টকৈ কৈ দিয়া হৈছে যে ভাৰতবৰ্ষ হৈছে এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য যাক আমি ইংৰাজীত কওঁ সভাৰেইন সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক গতিকে আমাৰ দল সাম্প্ৰদায়িক নহয় ধৰ্মনিৰপেক্ষ আমাৰ দল কাৰো পৰাধীন নহয় স্বাধীন আৰু সাৰ্বভৌম আৰু গণতান্ত্ৰিক তথা গণৰাজ্য স্থাপন কৰাটো আমাৰ সংবিধানৰ লক্ষ্য এই কথা আমাৰ সকলোৰে অতি সহজে বোধগম্য দ্বিতীয় যেটো বাক্যাংশ য'ত নেকি আজিৰ গোটেই বিতৰ্কৰ অন্তৰ্নিহিত উদ্দেশ্য লুকাই থকা বুলি মই ভাবো সেই বাক্যাংশটো হ'ল নৰেন্দ্ৰ মোদীৰ দৰে এজন ব্যক্তি এতিয়া মই বিশ্লেষণ কৰিব বিচাৰিছো যে নৰেন্দ্ৰ মোদীৰ দৰে এজন ব্যক্তি বুলি আজিৰ উত্থাপিত বিষয়টোৰ জৰিয়তে কি ক'ব বিচৰা হৈছে গুজৰাটত চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰীৰ শাসনভাৰ লোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অলপতে ৰয়টাৰ নামৰ যি বাতৰি প্ৰতিষ্ঠান তাত দিয়া সাক্ষাৎকাৰ সম্পৰ্কে আমি মোৰ কোনো ব্যক্তিগত দ্বিধাবোধ নাই তাত তেওঁ কৈছে যে তেওঁ এজন হিন্দু তেওঁ এজন জাতীয়তাবাদী গতিকে তেওঁ এজন হিন্দু জাতীয়তাবাদী ইয়াত কাৰো একো আপত্তি থাকিব নোৱাৰে কাৰণ ব্যক্তিগতভাৱে আমি সকলোৱে মই নিজেই এজন হিন্দু মই এজন জাতীয়তাবাদী বুলি দাবী কৰোঁ গতিকে ময়ো এজন হিন্দু জাতীয়তাবাদী কিন্তু মই এজন হিন্দু হৈ যদি ইছলাম ধৰ্মক ঘৃণাৰ চকুৰে চাওঁ ইছলাম ধৰ্মাৱলম্বী লোক এজনে যদি মোৰ ধৰ্মক অৱজ্ঞা কৰে তেনেহ'লে সেই ধৰণৰ শক্তি আমাৰ দেশৰ বাবে কেতিয়াও কাম্য নহয় মুকুল শৰ্মা ডাঙৰীয়া অলপমান কথা কৈছো নহয় মই মাজত অলপমান আপুনি ইছলাম ধৰ্মৰ কথা কৈছে আপুনি শুনক 240 জন মিউনিচিপাল কমিশন তাতে যিটো মিউনিচিপালিটি ইলেকশ্যন হৈছিলে 240 জনৰ 125 জন বিজেপিৰ মুছলমান আৰু তেওঁলোক তাতে কাউন্সিলৰে থকা নাই তেওঁলোক অকল কাউন্সিলৰে থকা নাই তেওঁলোক তাতে তাৰ পৰা কাউন্সিলৰৰ পৰা জিকি আহি মেয়ৰ হৈছে গতিকে আপুনি মই সেইটো বিষয়ে ক'ব খোজা নাই মোৰ বাক্যাংশটো মোৰ বক্তব্যটো যদি মুঠে এমিনিট যদি সময় দিয়া হয় তেতিয়া স্পষ্ট হ'ব ইয়াত মই ক'ব বিচাৰিছো যে নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গোধৰা কাণ্ডৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি যি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল তাক কিন্তু তেওঁ মান্যতা প্ৰদান কৰি থাকিব বিচাৰিছে আনকি অলপতে দিয়া সাক্ষাৎকাৰত তেওঁ কৈছে যে চলন্ত গাড়ীৰ চকাৰ তলত পৰি কুকুৰ মেকুৰীৰ মৃত্যু হয় গতিকে এনেধৰণৰ বক্তব্যৰ জৰিয়তে তেওঁ যে কেৱল সাম্প্ৰদায়িকতাকেই পৃষ্ঠপোষকতা কৰিব বিচাৰিছে তেনে নহয় তেওঁক আমি এজন সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু সমাজ তথা দেশৰ প্ৰতি দায়িত্ব জ্ঞানবোধ নথকা ব্যক্তি বুলি অভিহিত কৰিব বিচাৰো নাই কিন্তু আৰু ইয়াৰ পিছত মোৰ শেষ বাক্য হ'ব এই প্ৰথম লানি আলোচনাৰ মোৰ শেষ বাক্য হ'ব যে তৃতীয় যেটো বাক্যাংশ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'লে এটো বিপদজনক নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হওক বা নহওক তেওঁক যদি কোনো দলে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে তেন্তে আমাৰ যি অপ্তবাক্য আছে যে বালিলৈ যি পাতকাৰ সুগ্ৰীবলৈ সেই পাতকাৰ তেনেধৰণৰ অপ্তবাক্যই বাস্তৱত পৰিণত হৈ সমগ্ৰ দেশজুৰি আকৌ সাম্প্ৰদায়িক সংঘৰ্ষৰ বিভীষিকা বৈ যাব পাৰে গতিকে মই ভাবো যে আজিৰ উত্থাপিত বিষয়টো সম্পূৰ্ণ সত্য আৰু তেখেত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ হোৱাটো অত্যন্ত বিপদজনক মই বিপক্ষে ক'বৰ বাবে অন্তিম গৰাকী ডক্টৰ ননীগোপাল মহন্ত মই আপোনাৰ কাষলৈ আহিছোঁ নিতুমণি শইকীয়া ডাঙৰীয়া এটি আমোদজনক বিতৰ্ক আৰু এই বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ কাৰণে জয়তে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেইগৰাকী বক্তালৈ মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে প্ৰশ্ন হয় নিতুমণি যে আজিৰ এই পৰিস্থিতিলৈ কিয় আহিলো যে নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হলে আপোনালোকে যেটো বিষয় উত্থাপন কৰিছে দেশৰ বাবে বিপদজনক
এই কথাষাৰৰ যিটো ভেলু আপোনালোকে যিটো মূল্যবোধৰ এটা